মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আনিছোঁ এ লেটাৰ টু গডৰ অল্টাৰনেটিভৰ আৰু কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পলছ ইয়াৰ আগৰ ভিডিঅ'টোত আমি অল্টাৰনেটিভৰ কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পলৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আজি আমি আৰু কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পল চাম ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ' কেইটাৰ নটিফিকেশ্যন তোমালোকে পাই যোৱা আৰু ভিডিঅ' কেইটা যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক কৰিবা আৰু যদি কিবা অসুবিধা পাইছা কিবা সাজেশ্যন পৰামৰ্শ দিবলগীয়া আছে বা কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাবা বলা এতিয়া ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথমটো এক্সাম্পল নম্বৰ চি এক্সাম্পল নম্বৰ চিত কি লিখিছে চোৱাচোন ড্ৰেপড ইন আ কাৰ্টিন অফ ৰেইন আমাৰ ব্ৰেকেটৰ ভিতৰত তিনিটা অল্টাৰনেটিভ দিয়া হৈছে কভাৰ্ড ট্ৰাবলড ৰেপড এতিয়া এই এক্সাম্পলটোত ড্ৰেপড ইন আ কাৰ্টিন অফ ৰেইন এই চেণ্টেন্সটোত এই এক্সাম্পলটোত ড্ৰেপড যিটো ৱৰ্ড আছে শব্দ আছে এইটোক আণ্ডাৰলাইন কৰা হৈছে আৰু ব্ৰেকেটৰ ভিতৰত তিনিটা অল্টাৰনেটিভ দিয়া হৈছে এই তিনিটা অল্টাৰনেটিভৰ ভিতৰত কোনটো অল্টাৰনেটিভ কাৰেক্ট কোনটো শুদ্ধ কোনটোৰ অৰ্থৰ লগত ড্ৰেপডৰ অৰ্থৰ মিল আছে সেইটো আনচাৰত লিখিব লাগিব তোমালোকে আগৰ ভিডিঅ'টোত এইকেইটা কথা গম পাইছা এতিয়া আমি চাম চেণ্টেন্সটোৱে কি বুজাইছে কি কৈছে ড্ৰেপড ইন আ কাৰ্টিন অফ ৰেইন লেন্সৰ খেতি পথাৰ ড্ৰেপড আৱৰি আছিলে ইন আ কাৰ্টিন অফ ৰেইন বৰষুণৰ পৰ্দাত লেন্সৰ খেতি পথাৰ আৱৰি আছিলে তো ড্ৰেপড মিন্স হৈছে আৱৰি থকা এতিয়া আমাৰ অপশ্যনত যি তিনিটা অল্টাৰনেটিভ দিয়া হৈছে সেই তিনিটা অল্টাৰনেটিভৰ ভিতৰত কভাৰ্ডৰ যিটো মিনিং যিটো অৰ্থ আৰু ড্ৰেপডৰ যিটো মিনিং অৰ্থ একেই ছেম কভাৰ্ড মানেও হৈছে আৱৰি থকা ট্ৰাবলড আৰু ৰেপড ইয়াৰ দুটাৰ অৰ্থ বেলেগ গতিকে আনচাৰত আমাৰ কভাৰ্ড লিখিব লাগিব ড্ৰেপড মিন্স হৈছে আৱৰি থকা কভাৰ্ড মিন্স হৈছে আৱৰি থকা গতিকে এটা আনটোৰ অল্টাৰনেটিভ গতিকে আনচাৰত কভাৰ্ড লিখিব লাগিব নেক্সট হৈছে আমাৰ নম্বৰ ডি দিয়া হৈছে এ প্লেগ অফ লকাষ্টছ অপশ্যনত তিনিটা অল্টাৰনেটিভ দিয়া হৈছে ইনচেক্টছ বাৰ্ডছ এনিমেলছ এতিয়া চাব লাগিব আমাৰ কোনটো অল্টাৰনেটিভ শুদ্ধ সেইটো আমাৰ আনচাৰ লিখিব লাগিব আ প্লেগ অফ লকাষ্ট মানে হৈছে কাকতি ফৰিং এক প্ৰকাৰ পোক এবিধ পোক লকাষ্ট এতিয়া তিনিটা অল্টাৰনেটিভ যে দিয়া হৈছে ইয়াৰ ভিতৰত ইনচেক্টছ যিটো অল্টাৰনেটিভ আছে তাৰ মিনিং তাৰ অৰ্থ হৈছে পোক গতিকে লকাষ্ট হৈছে এক প্ৰকাৰ এবিধ পোক ইনচেক্টছ মানে হৈছে পোক গতিকে দুয়োটাৰ অৰ্থৰ মিল আছে এটা আনটোৰ অল্টাৰনেটিভ গতিকে আনচাৰত আমাৰ লিখিব লাগিব ইনচেক্টছ আ প্লেগ অফ লকাষ্টছ মানে হৈছে পোকৰ দল বা কাকতি ফৰিঙৰ দল প্লেগ মিন্স হৈছে দল নেক্সট নম্বৰ ই ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স এই এক্সাম্পলটোত কনচাইন্স শব্দটোক আণ্ডাৰলাইন কৰা হৈছে আৰু তলত ব্ৰেকেটৰ ভিতৰত তিনিটা অল্টাৰনেটিভ দিয়া হৈছে এতিয়া কোনটো শুদ্ধ সেইটো আনচাৰত লিখিব লাগিব এতিয়া আমাৰ চাব লাগিব আণ্ডাৰলাইন কৰা শব্দটোৰ অৰ্থ কি আৰু অপশ্যনত দিয়া অল্টাৰনেটিভৰ অৰ্থটো কি ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স আনকি এজন ব্যক্তিৰ বিচাৰ বুদ্ধিত বিবেক বুদ্ধিত ধৰ্ম বুদ্ধিত এজন ব্যক্তিৰ বিচাৰ বুদ্ধিৰ গভীৰতাত যিবিলাক কথা থাকে
যেটো বস্তু থাকে সেইটোকো ঈশ্বৰে জানে এইটো বুজাইছে ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স আনকি এজন ব্যক্তিৰ বিবেকত কনচাইন্স মিনছ হৈছে বিবেক বা বিচাৰ বুদ্ধি এজন ব্যক্তিৰ বিচাৰ বুদ্ধিত বা বিচাৰ বুদ্ধিৰ গভীৰতাত বা বিবেকৰ গভীৰতাত যেটো থাকে সেইটো ঈশ্বৰে জানে এতিয়া অপশ্যনত যি তিনিটা অল্টাৰনেটিভ দিয়া হৈছে তাৰ প্ৰথমটো যেটো অল্টাৰনেটিভ আছে ইনাৰ সেন্স অফ ৰাইট এণ্ড ৰং শুদ্ধ আৰু ভুলৰ বিচাৰ শুদ্ধ আৰু ভুলৰ বিচাৰ যেটো ইনাৰ সেন্স মানে হৈছে বিচাৰ বুদ্ধি বিচাৰ বিবেচনা তো ভুলৰ আৰু শুদ্ধৰ যেটো বিচাৰ বিবেচনা আৰু কনসাইন্সৰ যেটো অৰ্থ আৰু ইনাৰ সেন্স অফ ৰাইট এণ্ড ৰঙৰ যেটো অৰ্থ এই দুইটা মিল আছে গতিকে এটা আনটোৰ অল্টাৰনেটিভ কনসাইন্স মানে হৈছে বিচাৰ বুদ্ধি ইনাৰ সেন্স অফ ৰাইট এণ্ড ৰং শুদ্ধ আৰু ভুলৰ বিচাৰ বিবেচনা তো দুইটাৰ অৰ্থৰ মিল আছে গতিকে এটা আনটোৰ অল্টাৰনেটিভ গতিকে আনসাৰত ইনাৰ সেন্স অফ ৰাইট এণ্ড ৰং লিখিব লাগিব নেক্সট হৈছে এফ নম্বৰ দ্য পোষ্ট মাষ্টাৰ আ ফেট এমিয়েবল ফেলো এই সেন্টেন্সটোত এমিয়েবল ৱৰ্ডটোক আণ্ডাৰলাইন কৰা হৈছে আৰু অপশ্যনত তিনিটা অল্টাৰনেটিভ দিয়া হৈছে এক্সপাৰ্ট ক্লেভাৰ ফ্ৰেণ্ডলি এতিয়া চাব লাগিব এমিয়েবলৰ মিনিঙৰ লগত কোনটো অল্টাৰনেটিভৰ মিনিঙৰ মিল আছে এতিয়া এমিয়েবল মানে কি এমিয়েবল মানে হৈছে বন্ধুসুলভ বন্ধুত্বপূৰ্ণ দ্য পোষ্ট মাষ্টাৰ আ ফেট এমিয়েবল ফেলো পোষ্ট মাষ্টাৰজন এজন শকত মানুহ আৰু বন্ধুসুলভ ব্যক্তি আছিলে আৰু ফ্ৰেণ্ডলিৰ অৰ্থ সেই একেই সেম ফ্ৰেণ্ডলি মানে হৈছে বন্ধুসুলভ বন্ধুত্বপূৰ্ণ দ্য পোষ্ট মাষ্টাৰ আ ফেট এমিয়েবল ফেলো পোষ্ট মাষ্টাৰজন এজন শকত মানুহ বন্ধুসুলভ ব্যক্তি আছিলে এমিয়েবল মিনছ হৈছে বন্ধুসুলভ বন্ধুত্বপূৰ্ণ আৰু ফ্ৰেণ্ডলিৰ অৰ্থ একেই সেম ফ্ৰেণ্ডলিৰ অৰ্থ হৈছে বন্ধুসুলভ বন্ধুত্বপূৰ্ণ তো দুইটাৰ অৰ্থৰ মিল আছে গতিকে এটা আনটোৰ অল্টাৰনেটিভ গতিকে আনসাৰত ফ্ৰেণ্ডলি লিখিব লাগিব নেক্সট নম্বৰ জি এক্সপেৰিয়েন্সিং দ্য কণ্টেণ্টমেণ্ট অফ আ মেন এক্সপেৰিয়েন্সিং দ্য কণ্টেণ্টমেণ্ট অফ আ মেন পোষ্টমাষ্টাৰজনে এজন ব্যক্তিৰ সন্তুষ্টিক লক্ষ্য কৰি আছিলে এক্সপেৰিয়েন্সিং দ্য কণ্টেণ্টমেণ্ট মিনছ হৈছে সন্তুষ্টি ইয়াত তো পোষ্টমাষ্টাৰজনে এনেকুৱা এজন ব্যক্তিৰ সন্তুষ্টি লক্ষ্য কৰি আছিলে আৰু অপশ্যনত যি তিনিটা অল্টাৰনেটিভ দিছে ছেটিছফেকশ্যন কনচেপশ্যন নলেজ এই তিনিটা অল্টাৰনেটিভৰ ভিতৰত ছেটিছফেকশ্যনৰ যিটো মিনিং কণ্টেণ্টমেণ্টৰ মিনিঙৰ লগত মিল আছে ছেটিছফেকশ্যন মানেও হৈছে সন্তুষ্টি কণ্টেণ্টমেণ্ট মানেও হৈছে সন্তুষ্টি গতিকে এই দুটা শব্দ এটা আনটোৰ অল্টাৰনেটিভ গতিকে আনসাৰত ছেটিছফেকশ্যন লিখিব লাগিব আজিৰ লাষ্ট এক্সাম্পল the only thing the earth needed was a downpour একমাত্ৰ বস্তু যেটো বস্তুৰ লেন্সৰ খেতি পথাৰত বা মাটিৰ বা ভূমিৰ দৰকাৰ আছিল আৰু সেই বস্তুটো আছিল ডাউনপোৰ মানে ধাৰাসাৰ বৰষুণ লেন্সৰ খেতি পথাৰৰ একমাত্ৰ যেটো বস্তুৰ দৰকাৰ আছিলে সেই বস্তুটো হৈছে ধাৰাসাৰ বৰষুণ তো ডাউনপোৰ মিনছ হৈছে ধাৰাসাৰ বৰষুণ এতিয়া অপশ্যনত অল্টাৰনেটিভ যি তিনিটা অল্টাৰনেটিভ আছে ইয়াত দিয়া হোৱা নাই ভুলতে ৰৈ গ'ল অল্টাৰনেটিভ তিনিটা হৈছে তোমালোকে লিখি ল'বা এটা হৈছে হেভি ৰেইন আৰু এটা হৈছে লেক অফ ৰেইন আৰু এটা হৈছে ডাৰ্ক ক্লাউড হেভি ৰেইন লেক অফ ৰেইন ডাৰ্ক ক্লাউড হেভি ৰেইন লেক অফ ৰেইন ডাৰ্ক ক্লাউড এই তিনিটা অল্টাৰনেটিভৰ ভিতৰত হেভি ৰেইনটো হৈছে কাৰেক্ট গতিকে আনসাৰত হেভি ৰেইন লিখিব লাগিব হেভি ৰেইন মিনছ হৈছে ধাৰাসাৰ বৰষুণ ডাউনপোৰৰ অৰ্থ হৈছে ধাৰাসাৰ বৰষুণ গতিকে এটা আনটোৰ অল্টাৰনেটিভ দুইটাৰ অৰ্থৰ মিনিঙৰ মিল আছে
গতিকে এনচাৰত হেভিৰে লিখিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আজিৰ এই এক্সাম্পলবিলাক বুজি পাইছা নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পলছ বা কুৱেশ্যনছ লৈ আহিম তেতিয়ালৈকে তোমালোকে সুখী থাকা পঢ়ি থাকা Thank you so much for watching this video. Have a nice day.